ধৰক বৰ্তমান যি গণেশ লিম্বু ডাঙৰীয়া আছে, তেখেতটো আমি জানা মতেতো আমাৰ ভালেই কাম কৰি আছে। কামটো বহুত কৰি আছে, কিন্তু যিখিনি অলপ চলপ কাম বাকী আছে সেইখিনি কৰিব, বুজিছে। বৰ্তমান আমাৰ লোকেল যেতিয়া তেখেত আছে, আমাৰ ভাল কাম কৰি আছে। আমি জানা মতে আমাৰ কাম ধুনীয়া হৈ আছে, তেখেতে লাগে আমাক। আপুনি বৰচলা সমষ্টিৰ বৰচলা সমষ্টি কি ক'ব এইবাৰ বৰচলা সমষ্টিত আপুনি কেনেধৰণৰ প্ৰাৰ্থী আপোনালোকে বিচাৰিছে? এইটো গণেশ লিম্বু আহিলে 2026 ভালেই হ'ব। ভালেই কাম কৰিছে। আজৰা কাম যিটো আছে পুৰা কৰিব। কি ক'ব আচলতে বিধানসভা নিৰ্বাচন সমাগত, এইবাৰ কাক বিচাৰিছে আপোনালোকে? কি ক'ব, কেনেধৰণৰ প্ৰাৰ্থী? নাই, আমি বৰচলা বিধানসভা সমষ্টিৰ MLA হিচাপে আমাৰ গণেশ লিম্বু ছাৰে বহুত ডেভেলপ কৰিছে, বহুত উন্নতি হৈছে সমষ্টিটো। আমি গণেশ লিম্বু ছাৰকেই বিচাৰোঁ। 26ৰ বিধানসভা নিৰ্বাচন সমাগত, এইবাৰ আপোনালোকে বৰচলা বিধানসভা সমষ্টিত কেনেধৰণৰ প্ৰাৰ্থী আপোনালোকে বিচাৰিছে? প্ৰাৰ্থী বুলি ক'লে আমি যিজন ছাৰক পাইছোঁ, গণেশ কুমাৰ লিম্বু ডাঙৰীয়া, তেখেতেতো বিধায়ক হৈয়ে আছে। তেখেতে বিধায়কৰ টিকেটটো এইবাৰ পালে আমাৰ ভালেই হ'ব। আৰু আমাৰ এই কাঠনিবাৰী গাঁৱৰ বিশেষকৈ ঠেলামাৰা অঞ্চলৰ বহুত আধৰুৱা কাম বাকী আছে তেখেতৰ নেতৃত্বত। সেইজন বিধায়ক আকৌ যদি এইবাৰ টিকেট পাই বিধায়ক হৈ আহে, তেনেহ'লে আমি খুবেই আনন্দিত হ'ম। আধৰুৱা কামবোৰ আমাৰ সম্পূৰ্ণ হ'ব। তেখেতে আমাৰ দুখীয়া মানুহৰ কাৰণে যথেষ্ট কাম কৰিছে আৰু আশা ৰাখিছোঁ তেখেতক কৰিব বুলি আশা আছে আমাৰ। দাদা, আপুনি বৰচলা বিধানসভা সমষ্টি? হয়। কি ক'ব, নিৰ্বাচনটো আহি আছে, এইবাৰ কেনেধৰণৰ প্ৰাৰ্থী আপোনালোকে বৰচলা বিধানসভা সমষ্টিত বিচাৰিছে? বৰচলা সমষ্টিতো আমি অলপ ভাল প্ৰাৰ্থী বিচাৰিছোঁ, যিয়ে মানে ধৰক জনসাধাৰণৰ হেৰিটো বুজি পায় আৰু ধৰক ভালকৈ পৰিচালনা কৰে। আন এগৰাকী লোক আছে, মই তাৰ পৰা জানিব বিচাৰিম। দাদা, আপুনি বৰচলা বিধানসভা সমষ্টিৰ কি ক'ব, এইবাৰ সমষ্টিটোত কেনেধৰণৰ প্ৰাৰ্থী আপোনালোকে বিচাৰিছে? প্ৰাৰ্থীটো এনে তাৰমানে গণেশ কুমাৰ লিম্বুটো এনেই ভালেই কৰি আছে বাৰু কাম। এতিয়া আগলৈ কি হয় সেইটোতো ক'ব নোৱাৰোঁ। তেনেকুৱা আপুনি বৰচলা সমষ্টিত? হয়। বৰচলা বিধানসভা সমষ্টিত আপোনালোকে এইবাৰ কেনেধৰণৰ প্ৰাৰ্থী আপোনালোকে বিচাৰিছে? আমাৰ বেচিকেলি আমাৰ যিজন বিধায়ক আছে তেখেতেও ভালে কাম কৰি আছে বিজেপিৰ হেৰিৰ পৰা। আৰু এইটো যোনটো কেণ্ডিডেটৰ কথা আহে, এইটো পাৰ্টি হাইকমাণ্ডৰ ওপৰত থাকে। আৰু আমি এজন সাধাৰণ নাগৰিক হিচাপে আমি যিজনে ভাল কাম কৰে সেইজনকে বিচাৰোঁ। তো আমাৰ কাৰণে আৰু উন্নয়ন লাগে। উন্নয়ন যিবিলাক হৈ গৈছে এইবিলাকো ভালেই কাম হৈছে এতিয়ালৈকে। আৰু ভাল উন্নয়নৰ কাৰণে যদি হাইকমাণ্ডে বিচাৰে, যদি কোনোবা নতুন মানুহে উন্নয়ন কৰিব, সেইটোৱে আমাৰ কাৰণে স্বীকৃত। আৰু যোনজন মানুহে এতিয়া উন্নয়ন কৰি আছে তেখেতকো যদি বিচাৰে, এইটোৱে আমাৰ কাৰণে স্বীকৃত। আমি সকলোকে আমি বিজেপিৰ হৈ বিজেপিৰ MLA বিচাৰোঁ। যিজন ইয়াতে মই এগৰাকী ব্যৱসায়ী আছে, শাক পাচলি ব্যৱসায়ী, মই তেওঁৰ পৰা জানিব বিচাৰিম। দাদা, সমাগত বিধানসভা নিৰ্বাচন, এইবাৰ আপুনি বৰচলা সমষ্টিত আপোনালোকে এইবাৰ কেনেধৰণৰ প্ৰাৰ্থী বিচাৰিছে? আমি এজন ভাল প্ৰাৰ্থী বিচাৰিছোঁ, যাতে আমাৰ সকলো গৰীব দুখীয়া শ্ৰেণীৰ মানুহক উপকাৰ কৰে বা সহযোগিতা কৰে, চব আঁচনি দিয়ে, ৰাস্তা ঘাট ভালদৰে বনায়, সেইটো আশা কৰিছোঁ। আৰু বৰ্তমানৰ যিগৰাকী বিধায়ক আছে, আচলতে তেওঁ সমষ্টিটোত কাম কৰা নাই নেকি? কি ক'ব? তেওঁ কাম কৰিছে। এতিয়া বৰচলা সমষ্টি মাত্ৰ 1 বছৰ হৈছে, তো আমি নতুনকৈ একো পোৱা নাই। আশা কৰিছোঁ পাম বুলি। তো কংগ্ৰেছেতো হ'ব লাগে, কংগ্ৰেছক আমি ভাল পাওঁ আগৰ পৰাই, সেইটোৱে কৈছোঁ। কংগ্ৰেছৰ প্ৰাৰ্থী বিচাৰিছে? হয়, কংগ্ৰেছ বিচাৰিছোঁ বৰচলা সমষ্টিত। আচলতে এইবাৰৰ যিগৰাকী ইয়াত বিধায়ক আছে তেওঁৰ কাম কাজত আপোনালোক সন্তুষ্ট নহয় নেকি? কাম কৰিলেতো ভালেই, যিকোনো পাৰ্টিয়ে কাম কৰিলেহে ভাল।